ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ দ্বিতীয়টো কাৰ্যকালৰ আজি বাজেট ঘোষণাৰ দিন আৰু বাজেট ঘোষণাৰ দিনটোত অসম বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইতিমধ্যে বাজেট ঘোষণা কৰিছে আৰু ইয়াৰ পিছতেই বিভিন্নজনৰ বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি অৰ্থনৈতিক বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰাঞ্জল প্ৰতিম বুঢ়াগোহাঁই আমাৰ সৈতে আছে। তেখেতে এই বাজেটখন সন্দৰ্ভত কি কয় জানিবলৈ চেষ্টা কৰোঁ আহক। ছাৰ, প্ৰথমে স্বাগতম জনাইছোঁ। আজি যিহেতু বাজেট ঘোষণা কৰিছে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, আৰু বাজেটখন আপুনি কেনেকুৱা পাইছে? হয়, প্ৰথমতে আপোনাক মই ধন্যবাদ জনালোঁ। এই যিখন বাজেট আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই উত্থাপন কৰিলে, এই বাজেটখন মই এজন ইকনমিক্সৰ ছাত্ৰ হিচাপে মই ভাবোঁ এখন সন্তুলিত বাজেট। আৰু এই বাজেটত যিটো ফিস্কেল যিটো প্ৰুডেন্স সেইটো ৰাখিব লাগে, সেইটো ৰক্ষা কৰাত সক্ষম হৈছে। আৰু এই বাজেটৰ দ্বাৰা শিক্ষাখণ্ডত, স্বাস্থ্যখণ্ড বা পৰ্যটন খণ্ড বা অন্যান্য যিসকল পিছপৰা জাতি জনগোষ্ঠী আছে তেওঁলোকৰ সামগ্ৰিক উন্নয়নৰ বাবে যথেষ্ট পদক্ষেপ হাতত লৈছে। গতিকে আমি যদি আটাইখিনি কথাই যদি চাওঁ, ফিস্কেল ডিচিপ্লিনৰ পৰা আৰম্ভ কৰি সামগ্ৰিক বিকাশৰ যিখিনি আমি ধাৰা যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে ক'ব লাগিব যে এইখন এখন সন্তুলিত বাজেট আৰু এই বাজেটৰ দ্বাৰা জনগণৰ উপকৃত হ'ব।